আজি আমি নৱম শ্ৰেণী অনুশীলনী 6.2 ৰেখা আৰু কোণ ইয়াৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম। চিত্ৰত x আৰু y ৰ মান উলিওৱা আৰু তাৰ পিছত দেখুওৱা যে AB সমান্তৰাল CD। ইয়াত এই চিত্ৰটো দিয়া আছে। AB আৰু CD বৰ্তমান সমান্তৰাল বুলি নাই কোৱা, ইয়াক আমি এক সমান্তৰাল বুলি প্ৰুফ কৰিব লাগে। এনে দেখাত তো সমান্তৰাল যেন লাগিছে, কিন্তু দেখাত লাগিছে বুলি ক'লে নহ'ব, আমি ইয়াক প্ৰমাণ কৰিব লাগিব সমান্তৰাল। চিত্ৰত এই কোণটোৰ মান দিয়া আছে 50 ডিগ্ৰী, ইয়াৰ মান দিয়া আছে 130 ডিগ্ৰী। ইয়াত x ইয়াত y, প্ৰথমে x আৰু y মান উলিয়াব লাগিব, তাৰপিছত আমি ইয়াক সমান্তৰাল বুলি প্ৰুফ কৰিব লাগিব। তো যেতিয়া কিবা এটা বস্তু প্ৰুফ কৰিব লাগে, আমি পিছফালৰ পৰা ভাবিব লাগিব যে ইয়াক সমান্তৰাল কেনেকৈ প্ৰমাণ কৰিব পৰা যায়। ৰেখা আৰু কোণৰ মোৰ যোনটো ইন্ট্ৰডাকশ্যন ভিডিঅ' আছিলে, তাত মই এটা কথা বুজাইছিলোঁ যে এই কোণ দুটা ভিতৰৰ এই কোণ দুটা এটা ইফালৰ এটা ইফালৰ এনেকুৱা দুটা কোণ ল'লে সেইকেইটাক একান্তৰ কোণ বুলি কোৱা হয়। আৰু সমান্তৰাল ৰেখা দুডাল যদি সমান্তৰাল হয় তেন্তে একান্তৰ কোণ দুটাও সমান হ'ব। এই কথাটো যদি আমি বিপৰীতভাৱে কওঁ তেন্তে আমি এনেকৈ ক'ব পাৰিম যে যদি একান্তৰ কোণ দুটা সমান হয় তেন্তে ৰেখা দুটা সমান্তৰাল হ'ব। সেইটো এটা কথা হয়। তাৰ মানে কথাটো হ'ল এনেকুৱা যে এই একান্তৰ কোণ দুটা যদি আমি সমান প্ৰুফ কৰিব পাৰোঁ তেন্তে আমি ক'ব পাৰিম যে এই ৰেখা দুডাল সমান্তৰাল হয় বুলি। তো আমি সেইটো মতে আগবাঢ়ি যাব লাগিব। এতিয়া কেনেবাকৈ এই এক্স আৰু ৱাই কোণ দুটা সমান বুলি প্ৰুফ কৰিব লাগিব। তাৰপিছত আমি ক'ম যে যিহেতু এই দুটা একান্তৰ কোণ হয় তেনেহ'লে এই দুটা সমান্তৰাল। প্ৰথমে আমি ইয়াত কি কৰিব লাগিব, দিয়া আছেখিনি লিখি ল'ব লাগিব। দিয়া আছে, ইয়াত কি দিয়া আছে, এই কোণটোৰ জোখ দিয়া আছে 50 ডিগ্ৰী। ইয়াত পি দিয়া আছে, ইয়াত আমি কিউ লিখি লওঁ। দিয়া আছে হৈ যাব এংগেল পি ইকুৱেল 50 ডিগ্ৰী আৰু এংগেল কিউ ইকুৱেল 130 ডিগ্ৰী। তাৰপিছত প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিব লাগে কি, এ বি সমান্তৰাল চি ডি। এইটো এতিয়া আমি ইয়াত প্ৰমাণ কৰিব লাগিব। তেন্তে আমি ইয়াত লিখি লওঁ এংগেল পি ইকুৱেল 50 ডিগ্ৰী। কেনেকৈ গম পালোঁ, এইটো দিয়া আছে। এতেকে এক্স ইকুৱেল 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী। কাৰণটো কি, কাৰণ হ'ল এই 50 ডিগ্ৰী আৰু এক্স এই দুটাই ৰৈখিক জোৰ উৎপন্ন কৰিছে, আৰু ৰৈখিক জোৰকেইটা সদায় 180 ডিগ্ৰী হয়। তেন্তে এটাৰ মান দিয়া থাকিলে 180ৰ পৰা এইটো মাইনাছ কৰিলে দ্বিতীয়টো আমি পাই যাওঁ। সেইবাবে 180 মাইনাছ 50 কৰিলে এক্সৰ মানটো ওলাই যাব। ইয়াৰ কাৰণটো আমি ইয়াত লিখি দিব লাগিব যে ৰৈখিক জোৰ। এক্সৰ মান ওলাই গ'ল, 180 মাইনাছ 50 কৰিলে হৈ যাব 130 ডিগ্ৰী। এইটো হৈ গ'ল 1 নম্বৰ। ইয়াক আমি 1 নম্বৰ সমীকৰণ হিচাপে ধৰি দিছোঁ। এংগেল কিউ ইকুৱেল 130 ডিগ্ৰী, এইটোও দিয়া আছে। এংগেল কিউ যদি 130 হয়, এতেকে y ইকুৱেল 130 হ'ব। কাৰণটো কি, এই 130 ডিগ্ৰী কিউ কোণটো আৰু y এই দুটা হৈছে বিপ্ৰতীপ কোণ, আৰু বিপ্ৰতীপ কোণ সদায় সমান হয়। তেন্তে ইয়াত আমি কাৰণটো লিখি দিওঁ, বিপ্ৰতীপ কোণ। ইয়াক কৰি দিছোঁ 2 নম্বৰ সমীকৰণ। 1 নম্বৰ সমীকৰণত আছে যে এক্স ইকুৱেল 130 ডিগ্ৰী, 2 নম্বৰত আছে y ইকুৱেল 130 ডিগ্ৰী। তেন্তে 1 আৰু 2ৰ পৰা পাওঁ, 1 আৰু 2ৰ পৰা আমি কি পাওঁ যে এক্স
ইকুৱেল y, কাৰণ দুটাই 130 ডিগ্ৰী। 1 আৰু 2 পৰা পাওঁ x ইকুৱেল y। কিন্তু x আৰু y একান্তৰ কোণ। x আৰু y যদি একান্তৰ কোণ হয় এতেকে AB সমান্তৰাল CD, কাৰণ একান্তৰ কোণ সমান হলে AB আৰু CD সমান্তৰাল হ'ব। 2 নম্বৰত আছে চিত্ৰত যদি AB সমান্তৰাল CD, CD সমান্তৰাল EF আৰু y/z = 3:7 তেন্তে x নিৰ্ণয় কৰা। এই চিত্ৰটো ইয়াত দিয়া আছে AB CD ৰ সমান্তৰাল, আকৌ CD EF ৰ সমান্তৰাল, তেন্তে আৰু দিয়া আছে কি y/z, y আৰু z ৰ অনুপাত হৈছে 3:7, তেন্তে আমি নিৰ্ণয় কৰিব লাগে x ৰ মান। ইয়াত প্ৰথমে আমি লিখিব লাগিব দিয়া আছে খিনি, দিয়া আছে AB সমান্তৰাল CD, CD সমান্তৰাল EF, y/z ইকুৱেল 3:7, এইখিনি দিয়া আছে। নিৰ্ণয় কৰিব লাগে এংগেল x, এংগেল x ৰ মান নিৰ্ণয় কৰিব লাগে। সমাধান AB সমান্তৰাল CD, CD সমান্তৰাল EF, এইখিনি দিয়া আছে। AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF, এতেকে AB সমান্তৰাল EF, কাৰণ CD ইয়াৰ লগতো সমান্তৰাল, CD ইয়াৰ লগতো সমান্তৰাল, তেন্তে এই দুটা নিজৰ মাজত সমান্তৰাল হ'ব। AB সমান্তৰাল EF, এতেকে এংগেল x ইকুৱেল এংগেল z। ইয়াত মাজৰ ৰেখাটো যদি আমি বাদ দিওঁ তেতে AB আৰু EF সমান্তৰাল, AB আৰু EF সমান্তৰাল হলে এই দুটা হৈ যাব একান্তৰ কোণ, আৰু সমান্তৰাল ৰেখাত একান্তৰ কোণযোৰ সদায় সমান হয়। সেইবাবে এংগেল x ইকুৱেল এংগেল z, ইয়াৰ কাৰণটো হৈছে কি একান্তৰ কোণ। তাৰ পিছত ইয়াত দিয়া আছে যে y/z ইকুৱেল 3:7 বুলি দিয়া আছে। এতিয়া x ইকুৱেল z আছে, তেন্তে আমি z ক ৰিপ্লেচ কৰি ইয়াত x লিখিব, কাৰণ x আৰু z সমান, তেন্তে ইয়াত আমি লিখি দিওঁ y অনুপাত x ইকুৱেল 3:7, y প্লাছ x ইকুৱেল 180 ডিগ্ৰী। y আৰু x 180 ডিগ্ৰী হ'ব। ইয়াৰ কাৰণটো কি? কাৰণ এই দুটা হৈছে একেফালৰ অন্তকোণ। দুডাল সমান্তৰাল ৰেখাৰ ছেদকৰ বাবে যি কোণ উৎপন্ন হয়, তাৰ বাবে যি দুটা একেফালৰ অন্তকোণ হয়, সেই দুটাৰ সমষ্টি সদায় 180 ডিগ্ৰী হয়। এইটো মই ইন্ট্ৰডাকশ্যন ভিডিঅ'ত বুজাইছিলোঁ। ইন্ট্ৰডাকশ্যন ভিডিঅ'ৰ লিংকটো মই ইয়াত শ্বেয়াৰ কৰি দিম ডেছক্ৰিপশ্যনত, তোমালোকে চাই ল'ব পাৰিবা একবাৰ। আচ্ছা, y প্লাছ x ইকুৱেল 180 ডিগ্ৰী, ইয়াৰ কাৰণটো হৈছে কি লিখি দিব লাগিব প্ৰতি ক্ষেত্ৰতে কাৰণটো, একেফালৰ অন্তকোণ। ধৰা হ'ল y ইকুৱেল 3a আৰু
x equals 7a y is to x equal 3 is to 7 আছে তেন্তে আমি y 3a আৰু x ক 7a বুলি ধৰি লৈছো 3a plus 7a equal 180 degree কাৰণ x plus y 180 degree আছে y plus x তেন্তে 3a plus 7a 180 হ'ব 3a plus 7a কৰিলে হৈ যাব 10a equal 180 degree a equal 180 by 10 কাটিলে হৈ যাব 18 এর মান ওলালে 18 ডিগ্রি আমাক লাগিছিলে কি x এর মান উলিয়াব লাগে তো x এর মান আমি ইয়াত কিমান ধৰিছো x এর মান আছে 7 এ ইয়াত আৰু এবাৰ লিখি লওঁ a equal 18 ডিগ্রি এতেকে x equal 7 into 18 কারণ x এর মান 7 এ হয় তো এর মান যেহেতু 18 ওলাইছে 7 into 18 x equal 7 into 18 126 ডিগ্রি x এর মান 126 ডিগ্রি x এর মানটোৱে ইয়াত উলিয়াব দিছিলে 3 নম্বৰ চিত্ৰত যদি AB সমান্তৰাল CD আৰু EF লম্ব CD আৰু angle GED equal 126 ডিগ্রি তেন্তে angle AGE angle GEF আৰু angle FGE উলিওৱা ইয়াত দিয়া আছে AB আৰু CD সমান্তৰাল EF CD ৰ ওপৰত লম্ব আৰু angle GED মানে এই সম্পূৰ্ণ এঙ্গেলটো 126 ডিগ্রি তেন্তে আমি এই দি থকা এঙ্গেল কিটা উলিয়াব লাগে angle AGE angle GEF আৰু angle FGE তো প্ৰথমে আমি কি কৰিব লাগিব ইয়াত লিখি ল'ব লাগিব দিয়া আছে খিনি দিয়া আছে AB সমান্তৰাল CD EF লম্ব CD angle GED equal 126 ডিগ্রি নির্ণয় কৰিব লাগে angle AGE angle GEF আৰু angle FGE এইকিটা এঙ্গেল এতিয়া বিচাৰি উলিয়াব লাগে তেন্তে ইয়াত আমাৰ সমাধানটো হৈ যাব এনে ধৰণৰ EF লম্ব CD EF লম্ব CD এতেকে angle FED equal angle FEC equal 90 degree angle GED equal 126 degree এটো আমি কত পালো দিয়া আছে GED equal 126 বুলি দিয়া আছে এতেকে angle AGE equal 126 degree প্রথমে angle AGE উলিয়াব দিছিলে AGE 126 degree হ'ব ইয়াৰ কাৰণটো কি কাৰণটো ইয়াত চালে আমি বিচাৰি পাম চিত্ৰত চালে এই দুটাল সমান্তৰাল বুলি কোৱা আছে এইটো হৈছে এটা ছেদক তেন্তে এই ভিতৰৰ কোণটো আৰু এই ভিতৰৰ কোণটো এই দুটা হৈ গৈছে একান্তৰ কোণ আৰু সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত একান্তৰ কোণ সদায় সমান হয় তেন্তে এই দুটাও সমানে হ'ব এতেকে angle AGE equal 126 degree কাৰণটো হৈ যাব একান্তৰ কোণ AGE উলাই গল এতিয়া উলিয়াব লাগে angle GEF angle GEF equal angle GED minus angle FED angle GEF equal এতিয়া মই কি কাৰণে কলো angle GED minus FED
চিত্ৰত চাব লাগিব এইটো হৈছে জিইডি এংগেলটো এই জিইডি এংগেলৰ পৰা ইমানখিনি যদি আমি বাদ দি দিওঁ এফইডি এংগেলটো তেতিয়া ইমানখিনি আমাৰ থাকি যাব যেটো হৈছে এংগেল জিইএফ এংগেল জিইএফ এতিয়া জিইডিৰ মান আছিল 126 ডিগ্ৰী তো জিইডিৰ মান হৈ যাব 126 ডিগ্ৰী ইয়াৰ পৰা মাইনাস হৈ যাব এফইডি এফইডিৰ মান কিমান এফইডিৰ মান 90 ডিগ্ৰী মিডিয়ান কি হয় তেন্তে এংগেল জিইএফ হৈ যাব 126 মাইনাস 90 কৰিলে হৈ যাব 36 ডিগ্ৰী এটো জিইএফ ৰ মান ওলাই গল এতিয়া থাকিলে কি এফজিই এংগেল এজিই ইকুয়াল কিমান আছিল 126 ডিগ্ৰী কেনেকৈ গম পালো আমি ইয়াত এটো প্ৰমাণ কৰি থৈছো এটো লিখি দিব লাগিব প্ৰমাণিত এতেকে এংগেল এফজিই ইকুয়াল 180 ডিগ্ৰী মাইনাস এংগেল এজিই কাৰণটো কি এই দুটা হৈছে ৰৈখিক জোৰ এই দুটা ৰৈখিক জোৰ তেন্তে এইটো যিমান আছে তাৰ 180 ৰ পৰা ইয়াক মাইনাস কৰিলে এই মানটো ওলাই যাব এংগেল এফজিই ইকুয়াল 180 ডিগ্ৰী মাইনাস 126 ডিগ্ৰী এংগেল এফজিই ইকুয়াল 180 ৰ পৰা 126 মাইনাস কৰিলে হৈ যাব 54 ডিগ্ৰী এই তিনিওটা কোণ আমাৰ ওলাই গল এজিই ৰ মান উলিয়াব দিছিলে হেতু আমি পালো 126 ডিগ্ৰী জিইএফ ৰ মান 36 ডিগ্ৰী আৰু এফজিই ৰ মান 54 ডিগ্ৰী এইখিনি আসলে 6.2 1 2 আৰু 3 নম্বৰ সমাধান আশা কৰো তোমালোকে বুজি পাইছা যদি বুজিবলৈ কিবা অসুবিধা হৈছে কমেন্ট কৰি জনাবা আৰু এইখিনি ভালদৰে বুজিব হলে এটা কাম কৰিব লাগিব ইন্ট্ৰোডাকশন ভিডিওটো চাব লাগিব প্ৰতিটো বস্তুৰ মূল বিষয়খিনি তাতে আছে থ্যাংক ইউ ভেৰি মাচ